Implementation of Boro Accord চমুকৈ IBৰ অধীনত 2 কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া বড়োসকলৰ উপাসনাস্থলী ঐতিহাসিক হিৰিম্বা বাথৌ থানচালিৰ আধুনিক অতিথিশালাৰ আজি সোমবাৰে আধাৰশিলা শুভাৰম্ভণি কৰে বিটিচিৰ জনপ্ৰিয় কাৰ্যবাহী সদস্য লমশ্বাও দৈমাৰীয়ে। আধাৰশিলা স্থাপনৰ সময়ত বাথৌ থানচালি পৰিচালনা সমিতিৰ সভাপতি বিপিন বড়ো, বিপিএফৰ কুহিয়াৰ কুচি প্ৰাইমেৰী সমিতিৰ সভাপতি বিষ্ণু বড়ো, সম্পাদক পদু হাজৰিকা, কুহিয়াৰ কুচি ভিচিডিৰ চেয়াৰমেন শুক্ৰাচাৰ্য মুছাহাৰী আৰু কেইবাজনো নেতাকৰ্মী উপস্থিত থাকে। দিনে দিনে তীৰ্থযাত্ৰীৰ আগমন হোৱা খৈৰাবাৰীৰ সমীপৰ হিৰিম্বা বাথৌ মন্দিৰত তীৰ্থযাত্ৰী থকাৰ সুবিধা নাছিল। আজি আধাৰশিলা স্থাপন হোৱাত পৰিচালনা সমিতিৰ লগতে স্থানীয় ভক্তপ্ৰাণ ৰাইজে সন্তোষ প্ৰকাশ কৰে। লগতে EM লমশ্বাও দৈমাৰীক ধন্যবাদ জনায়। নমস্কাৰ। হিৰিম্বা বাথৌ মন্দিৰত আজি আমি আচলতে উৎফুল্লিত, কাৰণ কিয় বহুদিনীয়া আমাৰ অভাৱ পূৰণ হ'ব। ছাৰে আমাক যি দিছে স্কিম, সেই স্কিম দিয়াৰ বাবে আমি বাথৌ কমিটিৰ তৰফৰ পৰা তেখেতক ধন্যবাদ দিছোঁ আৰু আগলৈ যাতে ঈশ্বৰে তেখেতক সকলো দিশতে চাই ভৱিষ্যতলৈ এনেকৈ আগবাঢ়ি যাব পাৰে, তাৰ বাবে আমি কমিটিৰ তৰফৰ পৰা ধন্যবাদ দিছোঁ। এই হিৰিম্বা বাথৌ থানচালিত এটা গেষ্ট হাউচ নিৰ্মাণৰ উপলক্ষে মানে আজি ইয়াত আধাৰশিলা স্থাপন কৰিলোঁ আৰু সেইটো আমাৰ ইমপ্লিমেণ্টেশ্যন অফ বড়ো একৰ্ড IBA মানে এই ডিপাৰ্টমেণ্টৰ পৰা আমাৰ 2 কোটি টকা ইয়ালৈ দিয়া হৈছে। গতিকে এটা ভাল আকৌ ধুনীয়া গেষ্ট হাউচ হ'ব লাগিব। খৈৰাবাৰীৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।